গুড মৰ্ণিং এভৰিৱান কি খবৰ সকলোৰে আজি যিহেতু বন্ধৰ বাৰ ভাবিছোঁ একদম ৰুটি ঘুগুনি একদম টেষ্টিকৈ খাওঁ আৰু এয়া মই আটা মাৰি আছোঁ আৰু বাৰ্বি কামত লাগি গৈছে আৰু এয়া আমাৰ লাডুকেইটা ৰেডি হৈ গৈছে আৰু এতিয়া ঘুগুনিটো চাওক মই বিলাহী আদা নহৰু কেঁচা পিঁয়াজ কাটি লৈছোঁ আৰু বিলাহী অকণমান লৈ লৈছোঁ আৰু প্ৰথমতে মই কেৰাহীত আদা আৰু নহৰুখিনি এনেকৈ অকণমান ভাজি লৈছোঁ আৰু তাৰপিছতে কেঁচা পিঁয়াজখিনি দি দিছোঁ দি অকণমান সময় ফ্ৰাই কৰি থাকিম মই অকণমান ৰঙচুৱা পৰাৰ পিছত আমি অকণমান হালধি দিম ইয়াতে হালধি আৰু নিমখ প্ৰয়োজন মতে অকল বিলাহী পিঁয়াজখিনিৰ জোখত দি লৈছোঁ তাৰপিছত বিলাহীখিনি দি কিছু সময় এনেকৈ ভাজি থাকিব লাগিব আৰু এনেকৈ দেখিছে ভাজা হৈ গৈছে এইখিনি এতিয়া অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম তাৰপিছত এইটো এটা ধুনীয়া পিউৰি বনাই ল'ম আৰু ইফালে মছলাৰ ভিতৰত জিৰা ধনিয়া জালুকৰ পাউডাৰ মিৰ্চি পাউডাৰ গৰম মছলা ধনিয়া আৰু কচুৰি মিঠি এইটোৱেই মেইন বস্তু হয় ঘুগুনিৰ কাৰণে আৰু এয়া পিউৰি বনাই ল'লোঁ গোটেইখিনি পেষ্ট কৰি এতিয়া আহক আমি ঘুগুনি ৰেচিপিটো ট্ৰাই কৰোঁ কেৰাহীত তেল অকণমান দি ধুনীয়াকৈ পিউৰিখিনি দি ল'লোঁ ইয়াত যিখিনি মছলা আপোনালোকক দেখাইছিলোঁ ধনিয়া পাউডাৰ গৰম মছলা জিৰা পাউডাৰ এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু কিছু সময় ভাজি হোৱাৰ পিছতে ইয়াতে আমি প্ৰয়োজন মতে মটৰ ঘুগুনিখিনি দি লৈছোঁ আৰু মটৰ ঘুগুনিখিনি দি লোৱাৰ পাছত এইখিনি আলু আৰু মটৰ বইল কৰি থৈছিলোঁ ধুনীয়াকৈ বইল কৰি লোৱাৰ পাছত এইখিনি আমি ইয়াতে দি কিছু সময় ধুনীয়াকৈ ভাজি থাকিম আৰু এয়া আমাৰ প্ৰায় ভাজা হৈ যোৱাৰ পিছতে আমি ইয়াতে পানী ঢালিছোঁ কাৰণ অলপ গ্ৰেভি কৰিম যিহেতু পানীটো অলপ বেছিকৈ দি লৈ আমি কিছু সময় উতলাই থাকিম লৰাই নিদিওঁ ডাইৰেক্ট পূৰা ফুল জুই দি কেনে আমি অলপ সময় উতলাই থাকিম আৰু ঢাকি দিলোঁ এতিয়া আৰু এয়া আমাৰ প্ৰায় উতলি গৈছে আৰু হৈয়ে গৈছে প্ৰায় এতিয়া আমি ইয়াতে কচুৰি মিঠি দি দিলোঁ কচুৰি মিঠি দিলে বহুত ভাল লাগে খাই আৰু ইয়াতে আমি কেঁচা ধনিয়া যিখিনি কাটি লৈছোঁ সেইখিনিও কেঁচা ধনিয়া একেলগে দি দিম আৰু আমাৰ ঘুগুনি এয়া কেঁচা ধনিয়া দিলৰ ঘুগুনিৰ পৰা ৰেডি হৈ গৈছে দেখি খাওঁ খাওঁ লাগিছেনে আৰু ৰুটিখিনি বাৰু বনাম এতিয়া সেইখিনি আৰু দেখাই নাথাকোঁ পুনৰ লগ পাম তেতিয়াহ'লে আন এটি ভিডিঅ' লৈ আজিলৈ আহিছোঁ তেন্তে বাই বাই